ভক্তি বিশ্বাসে মানুহক মানে কৰ পৰা কলৈ লৈ যাব পাৰে নহয় মই আপোনালোকক ভাষাৰে বুজাই ক'ব নোৱাৰো মানে বেছিভাগ লোকৰে জীৱনত বহুত বেছি সমস্যা চলি থাকে কাৰোবাৰ বোলে টকা পইচাৰ সমস্যা কাৰোবাৰ ঘৰত ব্লেক মেজিকৰ সমস্যা কাৰোবাৰ বোলে ল'ৰা ছোৱালীয়ে কথা নুশুনে কাৰোবাৰ বোলে স্বামী স্ত্ৰীৰ মাজত সমস্যা এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা চলি থাকে আৰু এইখিনি কথা মই কিয় ক'ব পাৰিছো জানেনে এনেকুৱা ব্যক্তিগত সমস্যা লৈ মোৰ তাতে মেছেজ বহুত আহে আজিকালি ইমান মেছেজ আহে মই মেছেজ খুলি চাবই নোৱাৰো আৰু যেটো কথা মই প্ৰায় মেছেজত সকলোকে কওঁ আজি মই আপোনালোকক সেইটো কথাই ক'ব গৈ আছো মানে এনেকুৱা এটা গুপ্ত কথা ক'ব গৈ আছো যেটো গুপ্ত কথা জানাৰ পিছত এই যে ব্যক্তিসকলৰ জীৱনত কিছুমান সমস্যা চলি থাকে নহয় সেই সমস্যাসমূহ নিজে সমাধান কৰিব পৰা হ'ব বা কথাটো এনেকুৱা হ'ব কেনেকৈ সমাধান কৰিব লাগে বা কেনেকৈ সেই সমস্যাটোৰ পৰা ওলাই আহিব লাগে নিজে সেই উত্তৰসমূহ পোৱা হ'ব মাত্ৰ মই যিখিনি কথা ক'ব গৈ আছো এই কথাখিনি বা এই কামখিনি যেতিয়া বহুত বেছি বিশ্বাস আৰু বহুত বেছি ভক্তিৰে কৰা হ'ব নহয় সুফল নিশ্চয় পাব কোনোবাই হয়তো দুদিন আগত পাব কোনোবাই হয়তো দুদিন পিছত পাব কিন্তু পোৱাটো একদম থুৰুপ তাৰ মানে আমি যে এই বিভিন্ন ধৰণৰ মন্ত্ৰ চালিচা স্তোত্ৰ এইবিলাক যে পাঠ কৰো এইবিলাক আহিল নো কৰ পৰা এইটো কথা হয় শিৱ বাবাই সকলো মন্ত্ৰ দিছে তাৰে মাজতে কথা হৈছে কি এই যে ধ্যান মন্ত্ৰসমূহ বা তেনেকুৱা ধৰণৰ থাকে ন এইসমূহ আমি পাইছিলো কৰ পৰা আমাৰ ঋষিসকলৰ পৰা পাইছিলো আৰু ঋষিসকলে আমাক দিছিলে কেনেকৈ কাৰণ ঋষিসকলে যেতিয়া ধ্যান কৰিছিলে তপস্যা কৰিছিলে তেওঁলোকৰ কিছুমান জ্ঞান আহিছিলে হঠাতে যদি মই সহজ অৰ্থ ক'ব যাওঁ এইবোলে ধ্যান কৰিছে জপ কৰিছে সাধনা কৰিছে মুঠতে এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা কিছুমান জ্ঞান নিজে নিজে আহি যায় মানে এনেকুৱা মানে ধ্যান কৰি আছে কিবা এটা কৰিছে হঠাৎ এটা কথা গম পাই গ'ল এইটো বস্তু এনেকুৱা তেনেকেও আমাৰ শাস্ত্ৰত বিভিন্ন ধৰণৰ কথাসমূহ লিখা হৈছিল আৰু যিসমূহ কথাই আমাক এতিয়া সহায় কৰি আছে কথাটো হয় তেনেকুৱা আমিতো সৰুৰ পৰাই গৌতম বুদ্ধৰ কথা বহুত পঢ়িছো কিতাপত এই যে গৌতম বুদ্ধৰ যে জ্ঞান পাইছিলে তেওঁ যে বোধি বৃক্ষৰ তলত যেতিয়া মানে তপস্যা কৰি আছিলে হঠাতে যে তেওঁ জ্ঞান পাইছিলে সেই জ্ঞানো এনেকুৱা ধৰণৰে জ্ঞান মানে সাধনাত থকাৰ পিছতে হঠাৎ কিবা এটা কথা গম পাই গৈছে তেনেকুৱা হয় মানে য'ত বিজ্ঞানেও ঢুকি নাপায় যিখিনি সেইখিনি কিন্তু আছে এই পৃথিৱীটো আমি এই খালী চকুৰে দেখিব নোৱাৰা বহুত কিবা কিবি আছে আমাৰ চাৰিওফালে সেইটোৱে কৈছো মানে কেতিয়াও আমি এনেকে ভাবিব নালাগে আমি খালী চকুৰে যিখিনি দেখিছো এইখিনিয়ে জ্ঞান ইয়াৰ ওপৰতো আৰু বহুত কিবা কিবি আছে আৰু সেই কিবা কিবিখিনি আমি কেতিয়া ঢুকি পাম জানেনে যেতিয়া আমি ভক্তি সহকাৰে কিবা এটা সাধনা কৰিম যে সাধনা বুলি কোৱাৰ লগে লগে হয়তো বহুতৰে মনত এনেকুৱা ভাৱ আহিছে একদম জংঘলৰ মাজত গৈ তপস্যা কৰা কিবা তেনেকুৱা নহয় সাধনা বুলি ক'লে কথাটো কেনেকুৱা হয় সাধন কৰা কিবা এটা বস্তু যেতিয়া একদম অন্তৰৰ পৰা সদায় কৰি আছো সেইটোৱে হৈছে সাধনা কৰা সাধনা আধ্যাত্মিক জগততো আছে সাধনা নৃত্যৰ জগততো আছে সাধনা সংগীতৰ জগতত আছে যেনেকে সংগীত সাধক বুলি কোৱা হয় নৃত্যৰ সাধক বুলি কোৱা হয় হয়নে এতিয়া সংগীত সাধক এগৰাকীয়ে যেতিয়া সদায় সদায় ৰাতিপুৱা এটা সময়ত উঠি বৰ মানে একদম আগ্ৰহেৰে তেওঁ সংগীত সাধনা কৰিব তেওঁ কোনটো পৰ্যায়লৈ গৈ পাব সদায় সদায় নতুন নতুন অভিজ্ঞতা হ'ব আজি এনেকে কৰো এইটো তেওঁৰ মাতটোও শুৱলা হৈ গৈ থাকিব হয়নে যেনেকৈ সংগীত সাধনা কৰা হয় সেনেকৈ আধ্যাত্মিক সাধনাও কৰা হয় আৰু তেওঁলোককে সাধক সাধিকা বুলি কোৱা হয় এতিয়া সাধক সাধিকা বুলি ক'লে বহুতে কিবা ভয়ংকৰ বুলি ভাবে নহয় তেওঁলোকে মানে সাধক সাধিকাই কি কৰি আছে কিবা এটা মন্ত্ৰ হওক কিবা এটা হওক মানে গুৰু দীক্ষা লৈয়ে হওক বা নলোৱাকে হওক গুৰু দীক্ষা নোহোৱাকে সাধনা কৰিব পাৰি কেনেকে কৰিব পাৰি মই কৈ আছো বাৰু মানে কিবা এটা কৰি আছে সদায় ভক্তিভাৱে সেইটোৱে হৈছে সাধনা এতিয়া কাৰোবাৰ যদি মনত প্ৰশ্ন আহিছে যে আপুনিও সাধনা কৰিব পাৰেনে নিশ্চয় পাৰে কেনেকে পাৰে মই কৈ আছো চাব কোনোবাই বোলে সদায় ৰাতিপুৱা একে সময়তে হনুমান চালিচাখন পঢ়িছে সেয়াও এক সাধনা কোনোবাই বোলে প্ৰত্যেক শনিবাৰে কালী মন্দিৰত গৈছে সেয়াও সাধনা কোনোবাই বোলে প্ৰত্যেক মঙ্গলবাৰে হনুমান মন্দিৰত যায় সেয়াও সাধনা মানে যেতিয়া কিবা এটা কাম সদায় এক নিৰ্দিষ্ট সময়ত একদম অতি আগ্ৰহেৰে কৰা হয় সেয়াই হৈছে সাধনা আৰু এনেকুৱা ধৰণৰ সাধনাসমূহ গুৰু দীক্ষা নোহোৱাকেও কৰিব পাৰি মই আগৰ এটা ভিডিঅ'টো কৈছিলো মই কেতিয়াও কাকো মন্ত্ৰ পাঠ কৰিবলৈ ক'ব নোৱাৰো যে মোকতো মন্ত্ৰ জপ কৰক বা কিবা কিয় নকওঁ জানেনে সকলো মন্ত্ৰ সকলোৰে কাৰণে নহয় কেতিয়াবা যদি সেই মন্ত্ৰটোৱে সেই ব্যক্তিগৰাকীক মানি নলয় সেই শক্তিখিনিয়ে ব্যক্তিগৰাকীৰ বহুত বেছি অসুবিধা হ'ব পাৰে মানসিক অশান্তি ঘৰুৱা অশান্তি টকা পইচাৰ অশান্তি গতিকে মই সদায় স্তোত্ৰ আৰু চালিচা পাঠ কৰাৰহে মানে কথাটো ক'ব খুজিম আপোনালোকক আৰু স্তোত্ৰ চালিচা পাঠ কৰাৰো সুফল বহুত আছে মোৰ যেতিয়া গুৰু দীক্ষা হোৱা নাছিলে মই তেনেকে কিমান ফল পাইছো মানে মই আধ্যাত্মিকতাৰ মোৰ অভিজ্ঞতাবোৰ কেতিয়াও মই কাৰো লগত শ্বেয়াৰ নকৰো সেয়া মোৰ ইষ্ট আৰু মোৰ মাজৰ কথা কিন্তু ময়ে উদাহৰণ মানে আৰু মোৰ চিনাকি তেনেকুৱা বহুত আছে স্তোত্ৰ চালিচা পাঠৰ বহুত সুফল আছে এতিয়া কোনোবাই যদি যিকোনো স্তোত্ৰ বা যিকোনো চালিচা এতিয়া ধৰক শিৱ চালিচা হ'ব পাৰে হনুমান চালিচা হ'ব পাৰে স্তোত্ৰ কামাখ্যা স্তোত্ৰ হ'ব পাৰে এনেকে আছে নহয়
মানে যিজন ভগৱানক তেওঁ ভাল পায় আৰু যিজনক তেওঁ নিজৰ ইষ্ট বুলি মানিছে বা হয় ইষ্ট, তেনেকুৱা ভগৱানৰ চালিচা যদি সদায় একে সময়তে একে ঠাইতে বহি পঢ়ে নহয়, সেয়াও হৈছে কিন্তু এক সাধনা। এতিয়া কোনোবাই বোলে শিৱ বাবাক বহুত বেছি ভাল পায়, উদাহৰণ এটা দিছো, তেওঁ শিৱ চালিচাখন বোলে সদায় একে ঠাইতে বহি একে সময়তে সদায় পঢ়ে। যদি মানে এবাৰ পঢ়ে সদায় এবাৰে পঢ়ে, দুবাৰ পঢ়ে যদি দুবাৰে পঢ়ে। আৰু বোলে নৱৰাত্ৰি তাৰপিছত শাওণ মাহ বা কিবা তেনেকুৱা হৈছে, তেনেকুৱা সময়ত বোলে সংকল্প লৈ অলপ বেছিকে পঢ়িছে। সংকল্প কেনেকৈ ল'ব লাগে ভিডিঅ' এটা দিয়াই আছে, আপোনালোকে চাব পাৰিব নিশ্চয়। তেনেকে বোলে কৰিছে, সেয়াও সাধনা। আৰু যেতিয়া ব্যক্তিগৰাকীয়ে এই ধৰণে সাধনা কৰি গৈ থাকিব নহয়, এটা সময়ত কেনেকুৱা হয় জানেনে, সেই স্তোত্ৰ চালিচা পাঠ কৰি থকাৰ সময়তে হঠাতে এটা জ্ঞান আহি যায়। যদি জীৱনত বহুত বেছি সমস্যা চলি আছে নহয়, হঠাতে এনেকুৱা এটা হৈ যাব নহয় যে এইটো কৰিলে দেখোন এইটো সমাধান হৈয়ে যায়, মই এনেকে কৰো। মানে বিচাৰিবলগীয়া নহয় ভগৱান গৰাকীক যে অমুক প্ৰব্লেম পাইছো মইনো কি কৰো, এতিয়া চালিচা পাঠ কৰো, তেনেকুৱা নহয়। ভক্তি সহকাৰে নিজক সেই ইষ্টজনৰ ওচৰত সমৰ্পিত কৰি যে তুমি চাবা আৰু মোৰ কাৰণে ভাল, তুমি যি কৰা কৰিবা। আৰু অতি ভক্তি সহকাৰে বোলে চালিচা বা স্তোত্ৰই পাঠ কৰি আছে নহয়, হয়তো মই কলো নহয় কোনোবাই দুদিন আগত হ'ব, দুদিন পিছত হ'ব, হঠাতে কিছুমান জ্ঞান আহি যায়, এইটো কৰিব পাৰে দেখোন, এইটো এনেকুৱা দেখোন। কাৰ কিমানলৈকে জ্ঞান আহিব সেইটো মই ক'ব নোৱাৰো, সেইটোতো তেওঁ জানিব, ওপৰৰ জনাই জানিব নহয় কথাটো। কিন্তু তেনেকুৱা হয়, আৰু সেয়াই হৈছে সাধনাৰ ফল। গতিকে কাৰোবাৰ জীৱনত যদি বহুত বেছি সমস্যা হৈ আছে, ওজা তান্ত্ৰিক, আজি অমুকৰ ভিডিঅ', কালি তমুকৰ ভিডিঅ', এনেকৈ চাই সময়খিনি সঁচাকৈ কৈছো মানে অপ্ৰিয় হলেও সত্য কথা, মূল্যৱান সময়খিনি এনেই যোৱাতকৈ, আৰু যিমান সময় গৈ থাকিব সমস্যাটোতো ডাঙৰ হৈ গৈ থাকিব নহয়। গতিকে এই ধৰণে যদি আপোনালোকে যি জনা ভগৱানক ভাল পায়, তেওঁৰ স্তোত্ৰ চালিচা নিশ্চয় আছে, সেয়া কৰিব পাৰে। মা কালীৰ কাৰণে কামাখ্যা স্তোত্ৰও কৰিব পাৰে, বগলা মাৰ কাৰণেও পাৰে। কাৰণ কিয়, দশমহাবিদ্যা হৈছে মানে কামাখ্যা মা। কামাখ্যা মাৰে হেৰি নহয় জানো, দশমহাবিদ্যা মানে এটা মুদ্ৰাৰ ইপিঠি। আৰু মই পুনৰ কওঁ, আমাৰ অসমখন হৈছে তন্ত্ৰ ক্ষেত্ৰ, ইয়াতে আমাৰ ক্ষেত্ৰ দেৱী মা কামাখ্যা আছে, তেওঁ বহুত বেছি জাগ্ৰত ৰূপত আছে। কামাখ্যা মা যে কেৱল নীলাচল পাহাৰতে আছে তেনেকুৱা নহয়, গোটেই অসমতে তেওঁৰ যি এনাৰ্জি সেয়া আছে। আৰু আমাৰ উজনি নামনিত কিমান মাৰ থানসমূহ আছে। এইফালে নামনিত আমাৰ মহামায়াৰ থান, দীৰ্ঘেশ্বৰী, তাৰপিছত বালিলেচা মন্দিৰ, কিমান মন্দিৰ আছে। ঠিক তেনেকে উজনিত কিমান থানসমূহ আছে, হালধিবাৰী বুঢ়ীমাইৰ থান, তাৰপিছত টিলিঙা মন্দিৰ, তাৰপিছত কাকো গোসানী, তাৰপিছত কিমান থান আছে, ভৈৰৱী থান কিমান আছে হয়নে। সেয়াই প্ৰমাণ আমাৰ ইয়াতে যে মা কিমান জাগ্ৰত ৰূপত আছে। বহুত থান আছে, বৰ্তমান মোৰ ধৰক ইমান বেছি মনত অহা নাই কথাখিনি ক'বলৈ। সেই কোনোবা থান বিলাকত ধৰক আপোনালোকে গ'লে কেতিয়াবা গৈ মাকে ক'লে যে মই আজি এইটো স্তোত্ৰ বা চালিচা মই আজিৰ পৰা এইটো পাঠ কৰিম, সেনেকে কৈ যদি কামাখ্যা স্তোত্ৰটো পাঠ কৰে নহয়, বহুত বেছি ফল আছে। মানে খালি এই সাধনাটোৰ যদি আপোনালোকে শক্তিটো আৰু বঢ়াব বিচাৰে, এটাই কথা, সদায় একে সময়ত একে ঠাইত বহি কৰাটোৱে বহুত বেছি মানে সুফল হ'ব। আৰু কাৰোবাৰ বোলে কৰ্মব্যস্ততা, আজি ই ঠাইত কালি সি ঠাইত তেনেকুৱা যদি হয়, তেতিয়াহ'লে সময়টো একে ৰাখিব পাৰে। মানে সেইটো আপোনালোকৰ ওপৰত মানে নিৰ্ভৰ কৰে, আপোনালোকে কিমান সেই সাধনাৰ শক্তিটো হেৰি কৰিব পাৰে। কৰি চাওক, সঁচাকৈ কৈছো, মই ক'লো নহয় কাৰোবাৰ বেছি সময় লাগিব পাৰে, কাৰোবাৰ কম সময় লাগিব পাৰে, নিশ্চয় ফল আছে, মানে বহুত ফল আছে। এই সাধনা যদি আপোনালোকে একদম বহুত মানে বছৰলৈকে চলাই লৈ গৈ থাকে নহয়, বহুত বেছি সুফল পাব, আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। আৰু এটা অনুৰোধ জনালো, বৰ্তমান মোৰ এই ভিডিঅ'টো এনেকুৱা কোনোবা ব্যক্তিয়ে চাই আছে যদি, যাৰ লগত এনেকুৱা হৈছে, বিতংকৈ আপোনাৰ মানে অভিজ্ঞতাখিনি ক'ব নালাগে, হৈছে বুলি বা কিবা এটা কৈ থৈ দিলে হৈ গ'ল। কাৰণ কি আপোনাৰ সেই কমেণ্টটোৱে আন এজন বিপদত পৰি থকা লোকক নিশ্চয় সহায় কৰিব। কৰি চাওকচোন বাৰু, বহুত ফল আছে বুলি ক'লো নহয়। ভক্তি বিশ্বাসে মানুহক মানে ক'ৰ পৰা ক'লৈ লৈ যাব পাৰে নহয়, আপোনালোকক ভাষাৰে বুজাই ক'ব নোৱাৰো। মানে সেয়াই আৰু আশা কৰিলো ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হ'লেও কিবা এটা কামত আহিছে। কিবা যদি আৰু জানিবলগীয়া আছে নিশ্চয় কমেণ্ট কৰিব পাৰে। ঠিক আছে বাৰু, তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।